নমস্কাৰ অসমবাসী ৰাইজ পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা কিছুদিনৰ পৰা আপোনালোকে দেখিবলৈ পাই আছে যিহেতু ছ'চিয়েল মিডিয়া ডিষ্ট্ৰিক্টে বহুত বানপানীৰ সৃষ্টি হৈছে আৰু সেই বানপানীত বহুত মানুহৰ ক্ষতি হৈছে আৰু বহুত অসুবিধা হৈ আছে ময়ো দেখিবলৈ পাই আছোঁ। আৰু বৰ্তমান সময়ে আমাৰ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ কাষৰ দৃশ্য আপোনালোকক দেখাবলৈ আহিছোঁ। ইয়াতে দেখিবলৈ পাইছে ব্ৰহ্মপুত্ৰৰ কাষত থকা যোনখিনি ঘৰ আছে বা যিমানখিনি মানুহ ইয়াতে বাস কৰে আৰু সেই মানুহখিনি কি পৰিস্থিতিত আছে আপোনালোকক মই এবাৰ দেখাইছোঁ। চাওক কেনেদৰে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে, ইমানেই পানী বাঢ়িছে আৰু পানী বাঢ়ি আহি পেলাই মানুহৰ ঘৰৰ ভিতৰত সোমাইছে আৰু ঘৰে পদূলিয়ে সকলোতে সোমাইছে আৰু মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে। বহু মানুহ মাথাউৰিৰ ওপৰলৈ উঠি যাবলগীয়া হৈছে। কেনেকুৱা পৰিস্থিতি আপোনালোকে দেখিবলৈ পাইছে। আৰু এইফালে আপোনালোকক দেখাইছোঁ মই আপোনালোকৰ ব্ৰহ্মপুত্ৰৰ পানীয়ে কেনেদৰে এইফালে ৰাস্তালৈ আহিছে আৰু কেনেদৰে সোঁত এইফালে ইমান জোৰকৈ আহিছে আপোনালোকে দেখিবলৈ পাইছে। আৰু এনেকৈ আহি পেলাই পানী যিহেতু কালি ৰাতি ইয়াতে বহুত বেছি পানী হৈ গৈছিল আৰু আজি যিহেতু কালি ৰাতি অকণমান বৰষুণ দিয়া নাই সেই গতিকে পানীখিনি অলপ কমিলে আৰু তাৰপিছতেও আপোনাৰ আজি ৰাতিপুৱাৰ দৃশ্যই আপোনালোকক দেখাইছোঁ। দেখিছে কেনেকুৱা ভয়ানক পৰিস্থিতি হৈ আছে আৰু ইমানেই ভয়ানক হৈ আছে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ দেখিবলৈ পাইছে আপোনালোকে আৰু কেনেদৰে ঢৌ আহিছে আৰু মানুহবিলাকৰ বহুত কষ্ট হৈছে, বহুত বেছি কষ্ট হৈছে আপোনালোকে চাওকচোন। আৰু এইফালে দেখিবলৈ পাইছে কেনেদৰে ৰাস্তা ফাট মেলিছে, ৰাস্তাও ফাট মেলি আৰু কেনেকৈ পানীৰ ঢৌৱে ৰাস্তাও বেয়া কৰি পেলাইছে এইফালে দেখিবলৈ পাইছে। আৰু বিৰাটেই দেখি বেয়া লাগিছে, বহুত বেছি বেয়া লাগিছে। এনেকৈ যদি আকৌ বৰষুণ দি থাকে তেনেহ'লে আমাৰ ডিব্ৰুগড়তো আৰু বেছি নষ্ট হ'ব আৰু বেছি অনিষ্ট হোৱাৰ সম্ভাৱনা আছে দেখিবলৈ পাইছে আপোনালোকক। যিহেতু মই যিমানখিনি পাৰিছোঁ সিমানখিনি সকলোখিনি দেখুৱাই আছোঁ। আৰু যিহেতু ব'লক এতিয়া মই আপোনালোকক ভিডিঅ'টো অলপ আগলৈকে লৈ যাওঁ। যিহেতু ইয়াতে ঢৌবিলাক ইমান জোৰেৰে আহিছে, ইমান জোৰেৰে আহিছে ঢৌ দেখিবলৈ পাইছে। আৰু এইফালে আহিছোঁ চাওক অলপ মই আগত আহি পেলাই ইয়াৰো পৰিস্থিতি দেখাইছোঁ আপোনালোকক। এইফালে মানুহৰ ঘৰত যিমান মানুহ আছিলে মানুহ ঘৰৰ পৰা যিহেতু ওলাই আহিছে আৰু দেখিছে নদীত কেনেদৰে এইবিলাক চব মানুহৰ ঘৰ থকা অৱস্থাত তাত কেনেকৈ পানী আহিছে, মানুহ থাকিব নোৱাৰি যিহেতু ঘৰৰ পৰা ওলাই আহিছে। আৰু ইয়াতে চাওকচোন আপোনালোকে এইফালে মই এতিয়া আহিছোঁ অকণমান ব্ৰহ্মপুত্ৰৰ আগলৈ আৰু কেনেদৰে আপোনালোকক এইফালৰ পৰা দেখাইছোঁ। চাওক যিমান ঘৰ আছে সকলো ঘৰ পানীত সোমাইছে, পানীত ডুবি আছে। আৰু এইফালে চাওকচোন ব্ৰহ্মপুত্ৰখন আপোনালোকক এবাৰ দেখুৱাইছোঁ, ইমানেই পানী ভৰ্তি হৈছে ব্ৰহ্মপুত্ৰখনত। আৰু এইফালে থকা মানুহখিনিৰ সঁচাই বহুত বেছি কষ্ট হৈছে দেখি বিৰাটেই বেয়া লাগিছে। আৰু এতিয়া আপোনালোকক এইফালৰ পৰিস্থিতি দেখাইছোঁ মই। ইয়াতে আহি পেলাই ইয়াতো দেখিবলৈ পাইছে গোটেই মানুহৰ ঘৰ ইয়াতো ডুবি আছে। এইফালে চাওকচোন কেনেকুৱা পৰিস্থিতি হৈ আছে বাৰু। মানুহবোৰৰ যে ইমান কষ্ট হৈছে আৰু আমাৰ যোৱা বছৰো বানপানীটো বহুত কষ্ট হ'ল আৰু এইবাৰো আকৌ যদি এনেদৰে হয় তেনেহ'লে যোৱাবাৰ যিহেতু আমাৰ ডিব্ৰুগড়তে বহুত অনিষ্ট হৈছিল এই বানপানীৰ বাবে। আৰু এইবাৰো আকৌ একেই পৰিস্থিতি দেখিবলৈ পাইছোঁ, আপোনালোকক দেখাইছোঁ। আৰু ইয়াতে মই ওপৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ চাওকচোন এখন ফিল্ডখন, গোটেই ফিল্ডখন পানীৰে ভৰ্তি হৈ আছে। আৰু সেই আগলৈ যে ঘৰবিলাক আছে গোটেই ঘৰবিলাকতো পানী সোমাই আছে। ব'লক এতিয়া গৈ থাকোঁ, মই অলপ আগলৈ আগবাঢ়ি গৈ আছোঁ। আগবাঢ়ি গৈ আপোনালোকক আগৰ দৃশ্যও দেখাম। আৰু এয়া হৈছে আগৰ দৃশ্য চাওক ইয়াতো এইফালেও একেই পৰিস্থিতি, কেৱল চাৰিওফালে কেৱল বানপানী তাৰ বাহিৰে আৰু একো নাই, কেৱল পানী আৰু এইফালে দেখিবলৈ পাইছে মানুহৰ ঘৰৰ এয়া পদূলিত কেনেদৰে পানী হৈছে। আৰু এইফালে আকৌ মই আপোনালোকক এইফালৰ দৃশ্য দেখাইছোঁ কেনেদৰে মানুহ দেখিছে নেকি, মানে এইবিলাক যিহেতু ফিল্ডখনৰ সন্মুখতে কেনেদৰে পানী হৈছে। আৰু এনেকুৱা পৰিস্থিতি হৈ থাকিলে যিহেতু আৰু বেছি ভয়ংকৰ হ'বলৈ চান্স আছে। সেই গতিকে আৰু যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ। চ' আজিলৈ ভিডিঅ'টো বৰ্তমান মই ইয়াতে সামৰণি মাৰিছোঁ।